অতি গৌৰৱবোধ কৰিছোঁ। চাকৰি জীৱনত যিখিনি কৰ্মৰাজি কৰি গৈছিলোঁ তাৰ স্বীকৃতি হিচাপে চৰকাৰে প্ৰদান কৰিছে, গতিকে চৰকাৰখনক ধন্যবাদ জনাইছোঁ। লগে লগে দায়িত্বও বাঢ়িল। ভৱিষ্যতৰ যি দিন আহি আছে, মোৰ আৰু 8 বছৰমান কাৰ্যকাল আছে, সেই কাৰ্যকালসমূহ অতি নিষ্ঠা আৰু আন্তৰিকতাৰে জনসাধাৰণৰ কাম কাজ কৰিব লাগিব। এই মুহূৰ্তত মাজুলী জিলাৰ জিলা আয়ুক্ত মহোদয়ক ধন্যবাদ জনাইছোঁ। তেখেতে নামটো মনোনীত নকৰা হ'লে চৰকাৰে হয়তো বিবেচনা নকৰিলে হ'লে, গতিকে তেখেতক ধন্যবাদ জনাইছোঁ। যদিও কোষাগাৰত কৰ্মৰত আমি কৰ্মচাৰীৰ বিল পাছ, পেঞ্চনৰ বিল পাছ, ৱৰ্কছ ডিপাৰ্টমেণ্টৰ বিল চেক পাছ কৰা, তাৰ বাহিৰে আমাৰ বিশেষ কাম নাথাকে। কিন্তু জিলা প্ৰশাসনৰ লগত সুদীৰ্ঘ সময়ৰ কাৰণে মই প্ৰথম জিলা হোৱাৰ পৰা জড়িত আছিলোঁ আৰু তেতিয়াৰ পৰা জিলা প্ৰশাসনৰ হৈ কাম কাজ কৰিছিলোঁ। কৃষিৰ ক্ষেত্ৰত, মীন বিভাগৰ ক্ষেত্ৰত বা ইলেকশ্যন ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত কোষাগাৰৰ পৰা উলিয়াই আনি কাম কৰাৰ সুবিধা প্ৰদান কৰিছিলে, যাৰ ফলশ্ৰুতিত আজি হয়তো এই বঁটাটো পাবলৈ সক্ষম হৈছোঁ। এই আপাহতে জিলা আয়ুক্ত মহোদয়, আমাৰ ADC ছাৰসকল, ফিচাৰী বিভাগৰ বিষয়া কৰ্মচাৰীসকলক, কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক আৰু আমাৰ নিৰ্বাচনী বিষয়া কৰ্মচাৰীসকলক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। বৰ্তমান চৰকাৰখনৰ এটা প্ৰশংসনীয় পদক্ষেপ, যিহেতু শিক্ষকসকলৰ বাবে বঁটা আছিলে, কীৰ্তি শিক্ষক বঁটা, আমাৰ বিভিন্ন বিভাগত কৰ্মৰত কৰ্মচাৰীৰ বাবে বঁটা প্ৰদানৰ ব্যৱস্থা নাছিলে, সেই বঁটাটো এই চৰকাৰখনে প্ৰদান কৰিছে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এই অনুপ্ৰেৰণাৰে অনুপ্ৰাণিত হৈ আমাৰ বাকী কৰ্মচাৰীসকলেও কাম কৰিব আৰু ভৱিষ্যতে তেখেতসকলে নিশ্চয় স্বীকৃতি লাভ কৰিব। আজি যিসকল শুভাকাংক্ষী আহিছে, আপোনালোক সাংবাদিক বন্ধুসকল আহিছে, জ্যেষ্ঠ নাগৰিকসকল আহিছে, সকলোকে মোৰ তথা মোৰ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লোকপ্ৰিয় মুখীয়া বৰলৈ তেখেত মই পোনপ্ৰথমে আমাৰ শ্ৰীমন্ত শংকৰ গুৰু জনাৰ লগত তুলনা কৰিব বিচাৰিছোঁ। শ্ৰীমন্ত শংকৰ গুৰুজনাই অসমীয়া সমাজত যিদৰে একলগ কৰি ৰাখিব বিচাৰিছিল, ঠিক একেধৰণে সুবিধা বৰদলৈ এইদৰে অসমীয়া সমাজটো জীয়াই ৰখাৰ ক্ষেত্ৰত যিধৰণে সংগ্ৰাম কৰিছিল, আজি এইধৰণে সংগ্ৰাম কৰাৰ ফলতে আমাৰ সমাজত কোনো আজি কষ্ট কৰিবলগীয়া নহয়। গোপীনাথ বৰদলৈ এই সময়তে চিন্তা কৰিছিল অসমীয়া সমাজটো কেনেকৈ আমি প্ৰটেক্টেড কৰি ৰাখিব পাৰিম। আজি এই প্ৰটেক্টেড কৰি ৰাখিব লগা হ'লে কোনো আজি অসমীয়া সমাজে চিন্তা কৰিবলগীয়া নাছিল। গোপীনাথ বৰদলৈ গুচি যোৱাৰ পিছত প্ৰত্যেকজনে নিজৰ পলিটিকেল স্বাৰ্থৰ কাৰণে অসমীয়া বাংলাদেশৰ পৰা যিবোৰ আহিছে, পাকিস্তানৰ পৰা যিবোৰ আহিছে, তেখেতসকলক ক'ত বা মোৰ সমষ্টিত মাতি দিলে ভোটৰ বহকিয়াটো আমি দিব পাৰিম, এই স্বাৰ্থতে বহুতো স্বাৰ্থপৰ পলিটিচিয়ানে এইদৰে যদি আৰম্ভ নকৰা হ'লে আজি এই সমাজত আজি আমি চিন্তা কৰিবলগীয়া নহ'লে। আজি আমাৰ ইয়াত আমি চিন্তা কৰিব নোৱাৰা বেছি লোৱা চিমত গ'লে আপুনি এনেকুৱা লাগে যে অসমত যে আমি নাই, যে বাংলাদেশত যে আছোঁ, তেনেকুৱা এটা অনুভৱ। ঠিক একেধৰণে এইধৰণে মাজুলীটো আমাৰ আচলতে বিয়পি গৈছে। যিদৰে বিয়পি গৈছে, এইদৰে বিয়পি গৈ কাৰণ অসমীয়া সমাজ যে হেৰাই যাব ধৰিছে, এইটো উপলব্ধি কৰিছে। আমি আজি যোৱাবাৰ আমি আমাৰ প্ৰত্যেকজন মাজুলী প্ৰত্যেক এৰিয়া বনাবৰ কাৰণে আমাৰ মাজুলী মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ যে আমি যদি মাজুলী প্ৰত্যেকজন এৰিয়া কৰি ৰাখিব বিচাৰিলে আমি নোৱাৰিলে
আমাৰ মাজুলী এটা মত গুচি যাব। এই বাংলাদেশী আগত গুচি যাব আমি ৰাখিব নোৱাৰিম, কাৰণ আমাৰ যথেষ্ট চহৰীয়া আছে। এই চহৰীয়াবিলাকত এটা ঠাইত সোমাই যাব, তাৰপিছত আমাৰ মাটি বাৰী কাঢ়ি লৈ যাব। এইবাৰ আগৰবাৰ এছেম্বলি ইলেকশ্যনত যেতিয়া আমি পাছ কৰিব ধৰোঁতে আমাৰ কংগ্ৰেছৰ বিধায়ক কেইজনে যে মাজুলী প্ৰটেক্টেড এৰিয়া কৰিব নোৱাৰিব, এইধৰণে তেখেতসকলে হুলস্থুল লগাইছিল। এই ধৰণে হুলস্থুল লগাই আমিও প্ৰটেক্টেড এৰিয়া কৰিব বুলি জিততে লাগি গ'লো, আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমি কৈছোঁ আমি প্ৰটেক্টেড এৰিয়া মাজুলী কৰিলে আমি অসমীয়া সমাজ জীয়াই থাকিব লাগিব, আৰু তাত বাংলাদেশী মিডিয়াও আমাৰ জ্ঞান হ'ব। এইদৰে কোৱা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এই প্ৰটেক্টেড এৰিয়া মাজুলী প্ৰটেক্টেড এৰিয়া হিচাপে আমাৰ অসম চৰকাৰে গ্ৰহণ কৰিছে। আজি এই বৰদলৈ ডাঙৰীয়াই যিদৰে অসমীয়া সমাজক যিদৰে জীয়াই ৰাখিব বিচাৰিছে, এইটো অসুবিধা আজি চিন্তা কৰিছে। দুখীয়া ব্যক্তিসকলক কেনেকৈ জীয়াই ৰাখিব লাগিব এইটো চিন্তা কৰিছিল। আমাৰ কৰ্মচাৰীসকলক কেনেকৈ আমি উপকৃত কৰি ৰাখিব পাৰোঁ এই চিন্তা কৰিছিল, আৰু যিবোৰ পিছপৰা জনজাতিসকলক কেনেকৈ বেলটেন ব্লক কৰি ৰাখিব লাগিছিল তেখেতে চিন্তা কৰিছিল। এইবোৰ যদি চিন্তা কৰিব পাৰিছিল, পিছৰ যিটো পলিটিচিয়ানসকলে এই চিন্তা নকৰা, আৰু পিছৰ পলিটিচিয়ানসকল মই যিটো দেখিছোঁ বৰদলৈৰ পিছত যিবোৰ পলিটিচিয়ান আহিলে তেখেতসকলে গড় মাৰি বনোৱা আৰু নিজৰ পলিটিক্স যাতে বনাই ৰাখিব পাৰোঁ, নিজৰ এৰিয়াত কেনেকৈ বাংলাদেশী মানুহ বহাব পাৰোঁ সেইটো দিশত নাহিব। মই ভাবোঁ কাৰণ সদায় আমাৰ বৰদলৈদেৱৰ নিচিনাকৈ পলিটিচিয়ান ওলাব লাগে, আৰু তেনেকুৱা জন্ম হ'ব। কাৰণ তেখেতে যদি জন্ম নোহোৱা হ'লহেঁতেন আমাৰ কি সমস্যা হ'লহেঁতেন আজি আমি একো ক'ব নোৱাৰিলেন। আজি আমি নতুন বাংলাদেশত যাবলগীয়া হ'লহেঁতেন, নতুন পাকিস্তানত যাবলগীয়া হ'লহেঁতেন। আজি এইধৰণে আমাৰ যেতিয়া তেখেতৰ যিটো এতিয়া আমি সংগ্ৰাম কৰিব আমাৰ মানুহ আমি যিটো এতিয়া হেভেচন কৰিবলগীয়া হৈছে, কিছুমানে ভাল পাইছে, কিছুমান বেয়া পাইছে, এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া আমাৰ যিবোৰ ফৰেষ্ট লেণ্ড মাটি, যি সকলো লেণ্ডমাৰ্ক মাটি তেখেতসকলে উভতি কৰিবলৈ সক্ষম। সেই তেখেতসকল উভতি কৰিবলগীয়া ইমান বছৰ একো কৰা নাছিল। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই উভতি কৰা যিবোৰ এভেকশ্যন কৰিবলগীয়া হৈছে, এভেকশ্যন কৰাৰ কাৰণে কিছুমানে আলোচনা সমালোচনা কৰিছে। এই আলোচনা সমালোচনা কৰাৰ মাজতে কাৰণ এইটো ভাল চিন্তা কৰাটো ভাল, কাৰণ এটা কাৰণে আমি জনা হ'লে অসমীয়া সমাজে আমি জীয়াই থাকিব নোৱাৰিম। মই ভাবোঁ আজি সকলো মিলি অসমীয়া সমাজটো জীয়াই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে, আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান প্ৰদান কৰিব লাগে। সঁচাকৈ মাজুলীৰ পবিত্ৰ ভূমি এটকা মহন্তৰ স্থান। ইয়াতে মোৰ কৰ্মজীৱনৰ আৰম্ভ কৰি মাজুলীৰ জনস্বাৰ্থৰ জনসেৱা কৰিবলৈ পাই নিজকে আজি ধন্য মানিছোঁ। যিহেতু মই আজি বহুত আপ্লুত হৈছোঁ আপোনালোকৰ মাজুলীৰ সেৱাৰ কাৰণে, যে মই আজি এই বঁটা পাবলৈ মানে সমৰ্থ হৈছোঁ। চ' এই সুযোগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু আমাৰ লগতে জিলাৰ উপায়ুক্ত মহোদয় আৰু মাজুলীৰ গণ্যমান্য সকলো ব্যক্তিলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু মই আজি এই বঁটা পোৱাৰ আঁৰতে আছিলে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ। মাজুলীবাসীৰ যদি আশীৰ্বাদ নাথাকিলেহেঁতেন, মাজুলীবাসীৰ পৰা যদি মই মৰম নাপালোঁ হয়, হয়তো আজি এই স্থানত আজি উপস্থিত হ'ব নোৱাৰিলোঁ হয়। গতিকে পুনৰ মই মাজুলীবাসী ৰাইজক শ্ৰদ্ধা জনাইছোঁ, আৰু যাতে মই ভৱিষ্যতে এইদৰে জনসেৱা কৰি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। সদৌ আজি বৰ্তমান যি জাতি ৰক্ষাৰ হৈ জনজাগৰণৰ সৃষ্টি হৈছে, এইটো মাজুলীৰ পৰাই মই কৈছোঁ, সকলোৱে এই জাতি ৰক্ষাৰ ক্ষেত্ৰত একত্ৰিত হৈ আগবাঢ়ি যাবলৈ সকলোকে ইয়াৰ দ্বাৰাই মই অনুৰোধ জনাইছোঁ। আৰু এই জাতি ৰক্ষাৰ ক্ষেত্ৰত যদি আমি একত্ৰিত হ'ব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যত হয়তো অন্ধকাৰ হ'ব পাৰে।